সাইবার অপরাধীর বিরুদ্ধে রাজ্যজুড়ে আরক্ষীর অভিযান। গুৱাহাটী, মৰিগাঁও, লাহৰীঘাট, মৈৰাবাৰীত অভিযান চলাই গ্ৰেপ্তাৰ 12টাকৈ দুৰ্ধৰ্ষ সাইবার অপৰাধী। অপৰাধী কেইটাৰ পৰা মোবাইল ফোন, পান কাৰ্ড, লেপটপ, ভুৱা আধাৰ কাৰ্ড, পাছবুকৰ লগতে বহু নথিপত্ৰ জব্দ কৰা হয়। বৰ্তমান অব্যাহত আছে অভিযান। মৰিগাঁৱত 6 মাহত 70টা সাইবার অপৰাধী গ্ৰেপ্তাৰ। পুনৰ জনাইছোঁ, সাইবার অপৰাধীৰ বিৰুদ্ধে ৰাজ্যজুড়ে আৰক্ষীৰ অভিযান। গুৱাহাটী, মৰিগাঁৱৰ লাহৰীঘাট, মৈৰাবাৰীত অভিযান চলাই গ্ৰেপ্তাৰ 12টাকৈ দুৰ্ধৰ্ষ সাইবার অপৰাধী। এই অপৰাধী কেইটাৰ পৰা মোবাইল ফোন, পান কাৰ্ড, লেপটপ, ভুৱা আধাৰ কাৰ্ড, পাছবুকৰ লগতে বহু নথিপত্ৰ জব্দ কৰা হয়। বৰ্তমানে অব্যাহত আছে অভিযান। মৰিগাঁৱত 6 মাহত 70টা সাইবার অপৰাধী গ্ৰেপ্তাৰ। বিগত 1.5 বছৰত আমি 200তকৈ অধিক এনেকুৱা ধৰণৰ আমি অপৰাধী আটক কৰিছোঁ। সেই গোটেই এৰিয়াটোতে আপুনি 4-5টা ঘৰ এৰি এটা এনেকুৱা ধৰণৰ ইনভলভমেণ্ট থকা মানুহ বিচাৰি পাব। মানে চাম হওক ক'ৰবাত নহয় ক'ৰবাত ৰিলেটেড। কোনোবাই যদি প্ৰিণ্টাৰটো দি হেল্প কৰিছে, কোনোবাই ফটো ষ্টেট কৰিছে, কোনোবাই কাৰোবাৰ ফটো পেষ্টিঙত হেল্প কৰিছে। এই গ্ৰুপটোৰ কাৰণে সেই এৰিয়াৰ মানুহবিলাকেও আমাক কৈ থাকে যে ছাৰ, আমি যথেষ্টখিনি বদনামী হৈছোঁ, আমাৰ ইয়াতে এনেকুৱা কাম কৰি আছে। গতিকে এতিয়া তেওঁলোকেও খুব সজাগ হৈছে। আমি DOTলৈ চিঠি লিখিছোঁ যে এনেকৈ চিম কাৰ্ড কেনেকৈ আহি আছে। আমি ভোডাফোন, মেক্সিমাম যদি চাই ভোডাফোন আছে, জিঅ' আছে, এয়াৰটেল আছে, আমি চবলৈ চিঠি লিখিছোঁ। মাজতে বন্ধ হৈছে, DOTলৈ আমি চিঠি লিখিছোঁ। আমি মাজতে গম পাই আধাৰ এনৰোলমেণ্ট চেণ্টাৰৰ মানুহ ধৰিছোঁ, য'ত আধাৰটো ভুৱাকৈ বনায়।